ওম শান্তি। ঘৰ সংসাৰখন সুখী কৰি ৰাখিবলৈ আৰু নিজৰ প্ৰথমতে ঘৰ সংসাৰ সুখী কৰাৰ আগতে নিজক সুখী কৰি ৰখাৰ কামটো আমি কৰিব লাগিব। আমি কি বিচাৰোঁ, মোৰ ঘৰ সংসাৰখন সুখৰ হওক, কোনে কৰিব লাগিব সুখী? মই কৰিব লাগিব। আৰু এটা কথা সদায় মনত ৰাখিব, এগৰাকী মাতৃ বা এগৰাকী নাৰীয়ে ইচ্ছা কৰিলে তেওঁ ঘৰ সংসাৰ সলনি কৰি পেলাব পাৰে। সেইবাবেতো নাৰীৰ হাতত অত্যাধিক পাৱাৰ ঈশ্বৰ পৰমাত্মাই দিছে, নহয় জানো? সেইবাবে আপুনি শুই উঠিয়ে নিজৰ ঘৰখনৰ হৈ নিজৰ হৈ ৰাতিপুৱাই শুই উঠি পাৱাৰফুল সংকল্প লওক, শক্তিশালী সংকল্প লওক যে মই শান্তস্বৰূপ, শান্তি মোৰ স্বধৰ্ম। মই শান্তস্বৰূপ, শান্তি মোৰ স্বধৰ্ম। শান্তি মোৰ জনমসিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ জনমসিদ্ধ অধিকাৰ। মই শান্তস্বৰূপ আৰু সুখস্বৰূপ। মোৰ জীৱনত যি আছে বহুত আছে। মোৰ জীৱনত যোন যি সম্বন্ধত আছে ভেৰি পাৰফেক্ট, বহুত ভাল। সকলোৱে মোক পূৰ্ণ সহযোগিতা কৰে, সকলোৱে মোক নিস্বাৰ্থভাৱে ভাল পায়, সকলোৱে মোক নিস্বাৰ্থভাৱে প্ৰেম কৰে। লাগিলে নকৰক,